স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅলৈ সকলোকে। আজিৰ আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু, বিশেষকৈ ইতিহাসৰ শেষৰ যেটো চেপ্টাৰ আছে আমাৰ তাৰ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু। আশা কৰিছো নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এই ভিডিঅটো চাই তেওঁলোকৰ দৰকাৰী যিখিনি প্ৰয়োজনীয় সমাজ বিজ্ঞানৰ জ্ঞান আহৰণ কৰিব পাৰিব। গতিকে আৰম্ভ কৰিছো আজিৰ ভিডিঅ'। আজিৰ বিষয়বস্তুটো হৈছে ডেভিড স্কটৰ ৰাজনীতি। ভূমিকা প্ৰথমতে আমি আলোচনা কৰো। ডেভিড স্কটেনো কেনেকুৱা ভূমিকা লৈছিলে। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পুঁজিবাদী নীতিত বিশ্বাসী আছিল ডেভিড স্কট। গতিকে সাম্ৰাজ্য বিস্তাৰ, বেহা বেপাৰ আৰু উদ্যোগ স্থাপনৰ বাবে অধিক ৰাজহ সংগ্ৰহ তেওঁলোকৰ মুখ্য লক্ষ্য আছিল। এই ক্ষেত্ৰত ডেভিড স্কট আৰু তেওঁৰ ৰাজনীতি অতি গুৰুত্বপূৰ্ণ আছিল। ডেভিড স্কটে ৰাজহ ব্যৱস্থাত কি কৰিলে, মৌলিক পৰিৱৰ্তন কৰাই নকৰিলে, কিন্তু কিছুমান গুৰুত্বপূৰ্ণ তেওঁ ব্যৱস্থা গ্ৰহণ কৰিলে যিবিলাকে গোটেই ৰাজহ ব্যৱস্থাটোৰ এটা সামগ্ৰিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। ডেভিড স্কটে গোটেই অসমখনক উজনি আৰু নামনি অসম হিচাপে বিভক্ত কৰি উজনি অসমৰ কাৰণে পৃথক ৰাজহ ব্যৱস্থা আৰু নামনি অসমৰ কাৰণে পৃথক ৰাজহ ব্যৱস্থা কি ধৰণে প্ৰস্তুতি চলাইছিলে আমি চাওঁ হা। উজনি অসমত ৰাজহ ব্যৱস্থা বিশেষকৈ আহোম যুগৰ খেল আৰু পাইক ব্যৱস্থা তেওঁ উঠাই দিলে। উঠাই দিলেই নহব, তাৰ সলনিটো বেলেগ এটা ব্যৱস্থা ল'ব লাগিব। তেওঁ কি কৰিলে, তেওঁ ইয়াৰ ঠাইত বাৰী বস্তি খেতি মাটিৰ বাবে প্ৰতি জনমূৰি ৩ টকা খাজানা আৰোপ কৰি দিলে। আৰু খাজানা সংগ্ৰহ নিজে কৰা নাছিলে, তেওঁ দায়িত্ব কাক দিলে, আহোম যুগৰ উচ্চ এজন পৰ্যায়ৰ বিষয়া জনাৰ্দন বৰবৰুৱাক দিলে। আৰু তেওঁক সহায় কৰিবলৈ আৰু কেইজনমান তেওঁ বিষয়া নিয়োগ কৰিলে, বিশেষকৈ বৰা, শইকীয়া, হাজৰিকা। আৰু খেলদাৰ যিবিলাক আছিলে তেওঁলোকক ৰাজহ সংগ্ৰহৰ বাবদ তেওঁ কিছুমান উপঢৌকন দিছিলে, অৰ্থাৎ কমিশন দিলে। তেওঁ ২৭% কমিশন দিয়া আছিল। জিলাক মৌজাত বিভক্ত কৰি পেলালে, একোজন বিষয়াক তাৰো সংগ্ৰহৰ দায়িত্ব দিয়া হ'ল। ঠিক তেনে নামনি অসমৰ ক্ষেত্ৰতো তেওঁ ৰাজহ ব্যৱস্থাৰ কিছু পৰিৱৰ্তন আনিলে। মোগল যুগৰ যিটো পৰগনা ব্যৱস্থা সেইটো অব্যাহত ৰাখিলে। খাজানা সংগ্ৰহ কৰিবলৈ নামনি অসমত আৰু বেলেগ পৃথক বিষয়া নিয়োগ কৰিলে, তেওঁলোকক চৌধুৰী বোলা হৈছিল। গতিকে চৌধুৰীসকল এই খাজানা সংগ্ৰহৰ দায়িত্বত থাকিল। চৌধুৰীসকলৰ কি সুবিধা আছিল, তেওঁলোকক এই দায়িত্ব পালন কৰাৰ কাৰণে কৰমুক্ত ভূমি দিয়া হৈছিল, পাইক সেৱাৰ সুবিধা দিয়া হৈছিল। চৌধুৰীসকলক সহায় কৰিবলৈ আকৌ পটোৱাৰী, ঠাকুৰীয়া এনেকুৱা বিশেষ কেইজনমান ব্যক্তিক নিয়োগ কৰাৰ ব্যৱস্থা কৰিলে। বিশেষকৈ নগাঁও ৰহা দৰং অঞ্চলত ১৮২৪ পৰা ২৫ খ্ৰীষ্টাব্দৰ ভিতৰত তেওঁ আৰাধান ৰায় আৰু লতা পানী ফুকনক খাজানা সংগ্ৰহৰ দায়িত্বত দিলে। পাইকসকলৰ খাজানা কেনেকৈ নিৰ্ধাৰণ কৰি দিলে, বছৰি ২ টকা দিব লাগিব, তাৰ বাবদ ২ পৰা মাটি ভোগ কৰাৰ অধিকাৰ পাব। লগতে এই অঞ্চলৰ যিবিলাক লোক আছিল, লোকসকলৰ বাবে বিশেষ সুবিধা তেওঁ কৰি দিবলৈ চেষ্টা কৰিছিল। তেওঁলোককো জনমূৰি খাজানা দিবলৈ তেওঁলোকে বাধ্য কৰাইছিল। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি সংক্ষিপ্ত ৰূপত আমি কেইবাটাও গুৰুত্বপূৰ্ণ কথা জানিবলৈ সক্ষম হলো। বিশেষকৈ ডেভিড স্কটৰ ৰাজহ সংস্কাৰৰ কথা জানিলো। আহোম যুগৰ পৰম্পৰা যিটো ব্যৱস্থা, পাইক ব্যৱস্থাটো যে ভাঙি পেলাই নতুন এটা ব্যৱস্থা কৰিলে, ব্ৰিটিছ ৰাজহ সংগ্ৰহক অধিক সংগঠিত তেওঁ কৰিলে, প্ৰজাৰ ওপৰত কি ধৰণে অতিৰিক্ত কৰৰ বোজা বৃদ্ধি পালে, সেই গুৰুত্বপূৰ্ণ কথাখিনি আমি জানিলো। গতিকে আমি যেতিয়া প্ৰশ্ন লিখিম পৰীক্ষাত, প্ৰশ্ন লিখোঁতে উজনি নামনি অসমৰ পাৰ্থক্য, পাইক ব্যৱস্থাটো উঠাই দিয়াৰ যিটো পটভূমি, সেই কথাখিনি নিশ্চয় তোমালোকে মনত ৰাখিব। লগতে জানিব লাগিব জনমূৰি খাজানা কি ধৰণে কোনে দিব লগা হৈছিল, এই কথাখিনি উল্লেখ কৰিব লাগিব। গতিকে আশা কৰিছো সকলোৱে এই ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'বা। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিবা। পংকজ বৰাৰ নামত আছে। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যন তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, এনেধৰণৰ ভিডিঅ' সদায় পাই থাকিবা। আজিলৈ আহিছো এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। নমস্কাৰ।